সৰ্বপ্ৰথমে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক মোৰ সেৱা জনাইছোঁ। আহ্বায়ক সমিতিৰ প্ৰতিজন কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ এই অঞ্চলৰ লগত আগৰ পৰাই চিনাকি, বহু দিনৰ পৰাই, কিন্তু এইখিনি মাটিত যদিও মই নাটক কৰা নাই, কিন্তু ইয়াৰ বহু মানুহ মোৰ আত্মীয়, মোৰ অতি শ্ৰদ্ধাৰ বনদা, বহুদিনৰ পৰা চিনাকি। আৰু ইয়াৰ বহুতে হয়তো কেতিয়াবা মোক নাটকত দেখিছে আৰু হয়তো নতুন দৰ্শকো বহুত আছে। কিন্তু এটাই কথা কি, দৰ্শকৰ অবিহনে আমি একেবাৰে শূন্য। গেলা আলু যেনেকৈ মানুহে ভাল আলুৰ পৰা গেলা আলুটো বাছি পেলাই দিয়ে, দৰ্শকৰ অবিহনে আমি সঁচাকৈ গেলা আলু। আৰু আপোনালোক আজি এনেকৈ দৰ্শক দেখি ভাল লাগিছে, অকণমান বেয়াও লাগিছে, সেইখিনিত খালী আছে, সেইখিনিও কালিলৈ সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ। গতিকে আহিব, কালিলৈ আমাৰ পাগল থানা নাটক খুব সুন্দৰ হৈছে, আপোনালোকে গম পাইছে। নলবাৰী ৰাসত ইতিমধ্যে সকলোতকৈ জনপ্ৰিয় নাটক বুলি কৈছে। গতিকে আহিব, কালিলৈ পাগল থানা উপভোগ কৰিব। আজি খুব সুন্দৰ এখন নাটক আছে অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ এচিড। গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।